ব্ৰেকিং নিউজ ৰকিবুল হুছেইনে এতিয়া এআইডিএফ আৰু বিজেপি দলক তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে। সংখ্যালঘু মুছলমানৰ ৰাজনীতিত নামি পৰিছে এতিয়া ৰকিবুল হুছেইন। ধুবুৰীত এনেদৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। ৰকিবুল হুছেইনে কৈছে যে সংখ্যালঘু মুছলমানক কোনেও লৰাব নোৱাৰে। 50 গৰাকী মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মা আহিলেও সংখ্যালঘুৰ নোম এডালো লৰাব নোৱাৰে বুলি মন্তব্য কৰিছে আৰু সমান্তৰালকৈ ৰকিবুল হুছেইনে কৈছে যে ধুবুৰীত আজমলক পৰাস্ত কৰা মানে দিছপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰা। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ৰাজনৈতিক খবৰ যে ধুবুৰীত ৰকিবুল হুছেইনৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। আজমল আৰু মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছে ৰকিবুল হুছেইনে। দিল্লীৰ পৰা বদৰুদ্দিন আজমলক জনতাই অপসাৰণ কৰক এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে আৰু দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ দায়িত্ব আমাৰ। ৰঙা চকু দেখুৱাই সংখ্যালঘুক ভয় খুৱাইছে বিজেপি চৰকাৰে আৰু এনে 50টা হিমন্ত আহিলেও সংখ্যালঘুৰ নোম এডালো লৰাব নোৱাৰে বুলি উল্লেখ কৰিছে আৰু যেতিয়ালৈকে এআইডিএফ থাকিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব আৰু এইবাৰ আজমল আৰু হিমন্তৰ যুটি প্ৰত্যাখ্যান কৰিব লাগিব। মুখ্যমন্ত্ৰীক হৰুৱাবলৈ হ'লে আজমলক পৰাস্ত কৰক। এনেদৰে এতিয়া ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰকিবুল হুছেইনে। এটা ডাঙৰ খবৰ, আজমল আৰু মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছে ৰকিবুল হুছেইনে। দিল্লীৰ পৰা বদৰুদ্দিন আজমলক জনতাই অপসাৰণ কৰক বুলি উল্লেখ কৰিছে আৰু দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ দায়িত্ব আমাৰ। ৰঙা চকু দেখুৱাই সংখ্যালঘুক ভয় দেখুৱাইছে বিজেপি চৰকাৰে। এনেদৰে এতিয়া ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মন্তব্য কৰিছে আৰু এনে 50 গৰাকী হিমন্ত বিশ্ব শৰ্মা আহিলেও সংখ্যালঘুক একো কৰিব নোৱাৰে আৰু যেতিয়ালৈকে এআইডিএফ থাকিব তেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰ আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুটি প্ৰত্যাখ্যান কৰিব লাগিব বা অপসাৰণ কৰিব লাগিব বুলি মন্তব্য কৰিছে এনেদৰে এতিয়া ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কি কৈছিল আমি মন্তব্য আছে, আমি মন্তব্য আগবঢ়াম। চৰকাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া সংসদৰ পদৰ পৰা আঁতৰি যাব, আপোনালোকে ইয়াত বদৰুদ্দিন আজমল ডাঙৰীয়া সংসদৰ পৰা আঁতৰাই দিয়ক। দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আমি লৈছো ৰাইজৰ বিৰুদ্ধে আৰু আমি আপোনালোকক ভয় দেখুৱাই ৰঙা চকু দেখুৱাই ৰাজত্ব কৰিছে। আজি আপোনালোকৰ ওচৰত আহি আপোনালোকৰ ভয় দেখি আপোনালোকক অভয় দিবলৈ কৈছো। এইবাৰ আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিপৰীতে কংগ্ৰেছক ভোট দিয়ক। এনেকুৱা 50টা হিমন্ত বিশ্বই আপোনালোকৰ নোম এডাল লৰাব নোৱাৰে। মই আপোনালোকক দিছো যে অত্যাচাৰী যিদৰে আমাৰ ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ যায়গৈ, আমাৰ ল'ৰাবিলাকক এনকাউণ্টাৰ কৰি মাৰে, আমাৰ ঘৰবিলাক ভাঙি দিয়ে, বিভিন্ন বয় বস্তুৰ দাম দি আমাক টেটু চাবা দিছে। এই অত্যাচাৰী মুখ্যমন্ত্ৰী কেতিয়া যায় সেই কথালে আমি বাট চাই আছো। তেতিয়া কথা হ'ল কেতিয়া যাব এই মুখ্যমন্ত্ৰী, তেতিয়া যাব যেতিয়া আমাৰ সঠিক সিদ্ধান্ত হ'ব। আজি আপোনালোকক আমি তথ্য সহকাৰে ক'বলৈ বিচাৰিছো যে যেতিয়ালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এআইডিএফ থাকিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা দিছপুৰত নিষ্কণ্টক হৈ থাকিব আৰু যেতিয়া এআইডিএফ অসমৰ পৰা নাইকিয়া হ'ব দিছপুৰত হিমন্ত বিশ্বৰ গাঁথি লুৰি যাব। ৰাইজ আপোনালোকক ক'লো মই কেৱল ভয় দেখুৱাই দেখুৱাই আমাক ৰাজত্ব কৰিবলৈ আহিছে। সেইকাৰণে ৰাইজ আজি এই ৰোজাৰ দিনত আপোনালোকক কষ্ট আৰু মই দিবলৈ নিবিচাৰো। আপোনালোকে সিদ্ধান্ত ল'ব। যদি আপোনালোকক হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী লাগে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়ক আৰু যদি অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে যদি মুখ্যমন্ত্ৰী বা অতৰাব বিচাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াক আপোনালোকে ৰাজনৈতিকভাৱে সন্মান দিয়ক। বাকী দায়িত্ব আমি লৈছো। বাৰে বাৰে মই আপোনালোকক কৈছো আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই এই ধুবুৰীবাসী ৰাইজক যিসকলে ভোট দি সংসদ বনাইছে, মই কিছুমান সঁচা কথা আপোনালোকৰ ওচৰত ৰাখিম। কাৰো মুখত হাঁহি নাই। কেতিয়াবা কেতিয়াবা ঘৈণীয়েকৰ বুকুৰ পৰা আমাৰ গিৰিয়েকক টানি লৈ গুচি যায়, কেতিয়াবা আমাৰ ঘৰৰ ল'ৰাটোক লৈ যায় গৈ গুলিয়াই পেলাই কয় এনকাউণ্টাৰ হৈছে।